অগপৰ নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মন্তব্য। লোকসভা নিৰ্বাচনৰ পাছত দলৰ ফালৰ পৰা চলোৱা হৈছিল পৰ্যালোচনাত যি তথ্য পোৱা গৈছে সেয়াই প্ৰকাশ কৰা হৈছে বুলি মন্তব্য আগবঢ়ায় কলিতাই। ভাইৰেল হোৱা প্ৰতিবেদন দলৰ কাৰ্যালয়ত পোৱা নাই বুলি মন্তব্য ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। ইয়াৰ পৰাই এডিএফৰ এগেইনষ্টত কৈছে, তেওঁ মুখেদি এটা কয়, ভিতৰেদি কৰে এটা। এতিয়া এডিএফৰ এগেইনষ্টত তেওঁ মুখেদি কৈছে, এতিয়া ভিতৰেদি কি কৰিছে কোনে জানে, সেইটো আমি চাই আছো নেকি? এতিয়া মোৰ তেওঁৰ প্ৰতি এটা অনুৰোধ, তেওঁ আমাৰ দলৰ প্ৰতি কি হ'ব, দলটো কেইজনে চলাইছে এইটো ডাঙৰ কথা নহয়, কাৰণ দলটো 2-4জনে চলোৱা দল নহয়। আমি সকলোৱে কালেক্টিভলি আমি দলটো পৰিচালনা কৰিছোঁ। এতিয়া তেওঁ আমাৰ দলটোৰ প্ৰতি চকু দিয়াতকৈ তেওঁ আমাৰ যিটো এমপিৰ ফাণ্ড, যিটো পুঁজি, সেই পুঁজিটো ভালদৰে ব্যৱহাৰ হৈছে নে নাই সেইবিলাক লক্ষ্য কৰক। আমি আমাৰ দল আমি নিজে পৰিচালনা কৰিম, অসমৰ ৰাইজে আমাক চাৰ্টিফিকেট দিব। তেওঁ চাৰ্টিফিকেট দিব নালাগে নহয়। আৰু অগপ দলটো এনেই জন্ম হোৱা দল নহয়, ইয়াত এই দলটো এক ঐতিহাসিক আন্দোলনৰ পটভূমিত এই দলটো জন্ম হৈছে। ইয়াত অসমৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে। গতিকে এই দলটোক ধ্বংস কোনেও কৰিব নোৱাৰে। এই দলটো লাহে লাহে আমি ভাবোঁ যে নিশ্চয় অসমৰ জ্বলন্ত সমস্যাৰাজিক লৈ, আঞ্চলিকতাবাদ, জাতীয়তাবাদক লৈ আমি পুনৰ শক্তিশালী কৰাৰ কাৰণে আমি ন চিন্তাৰে আগবঢ়াৰ কাৰণে এতিয়া চিন্তা কৰিছোঁ। এই চিন্তাৰ মাজতে লৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ